প্ৰলয়ংকাৰী বানৰ পাছত এতিয়া নানা সমস্যাই দেখা দিছে বন্যাতৰ মাজত প্ৰধানত পানীৰ সমস্যাই দেখা দিছে বানপীড়িত ৰাইজৰ মাজত কিন্তু পানীৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে লৈছে বিশেষ পদক্ষেপ এতিয়া লেতেৰা পানীৰ পৰাও নেপালী খুঁটিৰ বানাক্ৰান্তই খাবলৈ সক্ষম হৈছে বিশুদ্ধ খোৱা পানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পঞ্জাবৰ জয় ফাউণ্ডেশ্যনে নেপালী খুঁটিত সংযোগ কৰিলে মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লান্টৰ জৰিয়তে মাত্ৰ 1 মিনিটতে লেতেৰা পানী কৰে পৰিষ্কাৰ প্ৰথম পৰ্যায়ত দিখৰ পৰা সংযোগ কৰিছে নেপালী খুঁটিৰ প্লান্ট দুটা শিৱসাগৰ আৰু চৰাইদেউত এতিয়ালৈকে মুঠ 18টা প্লান্ট সংযোগ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজেই এই প্লান্টৰ পানী খাই ৰাইজক আশ্বস্ত কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তই একেবাৰে লেতেৰা পানীৰ পৰাও বিশুদ্ধ খোৱা পানী পাব পাৰিব একেবাৰে লেতেৰা পানী তেওঁলোকৰ অঞ্চলটোত একেবাৰে লেতেৰা পানী থাকিব কিন্তু তেওঁলোকে সেই লেতেৰা পানীৰ পৰাই বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰিব এটা বিশেষ মেচিন পানী পিউৰিফাই মেচিন লৈ অহা হৈছে অসম চৰকাৰৰ PHC বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পাঞ্জাব বেছ যিটো জ্যোতি ফাউণ্ডেশ্যন এই জ্যোতি ফাউণ্ডেশ্যনে এই যিটো মোবাইল ইউনিট এইটো পিউৰিফাই পাম্প তেওঁলোকে লৈ আহিছে আৰু এই পাম্পটো তেওঁলোকে এই বানাক্ৰান্ত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ইনষ্টল কৰিছে ইয়াৰ যেটো মূল কাম হৈছে যে এই অঞ্চলসমূহত যেটো খোৱা পানীৰ অভাৱ ঘটিছে আৰু খোৱা পানীৰ অভাৱ ঘটাৰ বাবে ইয়াত যিসমূহ দমকল আছে বা ইয়াত য'ত পানী জমা হৈ আছে সেই তাৰ পৰাই পানীসমূহ টানিব আৰু তাৰ পাছত ইয়াৰ পৰা সম্পূৰ্ণৰূপে বিশুদ্ধ খোৱা পানী ওলাব আৰু এই বানাক্ৰান্ত অঞ্চলসমূহৰ যিসমূহ মানুহ থাকিব সেই মানুহসমূহক বিশুদ্ধ খোৱা পানী যোগান ধৰিব আমাৰ সৈতে PHC বিভাগৰ মুখ্য অভিযন্তা আছে আমি তেওঁৰ সৈতে কথা পাতিম আপুনি এই মেচিনটোৱে প্ৰকৃততে কি কাম কৰিব কাৰণ ইয়াতটো পানীৰ যথেষ্ট অভাৱ হৈছে এতিয়া আমি যি পানী দেখা পাইছোঁ যে লেতেৰা পানী আছে গতিকে সেই পানীখিনি কেনেদৰে আপোনালোকে বিশুদ্ধ কৰি মানুহক খুৱাব আপোনালোকে নিজেই দেখি আছে আমি যিখিনি সবতকৈ ৱৰ্ষ্ট হিট আমাৰ জেগা আছে তাত আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা থকা আমি এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লান্ট আপোনালোকে দেখিছে সব জেগাতে লাগি আছে য'তেই আজি ইয়াত আমি লগোৱা নাছিলোঁ কেলৈ ইয়াত এতিয়ালৈকে মানুহবোৰ নাই এতিয়া নতুনকৈ মানুহ সব ভাগি যোৱা জেগা ইয়ালৈ সব আহিব গতিকে আমি ইয়াত এইটো সংস্থাপন কৰিছোঁ ইয়াত এটা কৰিছোঁ আৰু ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নৈ কাষত কৰিছোঁ নৈৰ পানীটোৱে আমি ইয়াত শোধন কৰিম এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লান্ট এই মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লান্টটো সেইটো আমাক ইউনিচেফে দিছে আৰু এইটো জ্যোতি ফাউণ্ডেশ্যন তেওঁলোক স্বয়ংসেৱক মানে তেওঁলোকক আমাক সহায় কৰিছে জ্যোতি ফাউণ্ডেশ্যনে আমাক ইয়াত এইটো দিছে দি পেলাই এই অঞ্চলত আমি যিটো লেতেৰা পানী আপোনালোকে দেখিবই সেই লেতেৰা পানীটোকে মানে আমি সম্পূৰ্ণ শোধন কৰি আমি ইয়াত টেষ্ট কৰি থলিতে টেষ্ট কৰি আমি প্ৰথমতে নিজে খাই মানুহক কনফিডেঞ্চ আনি মুখ্যমন্ত্ৰীও খাইছে মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাইজৰ আস্থা আনিবৰ কাৰণে ৰাইজক বিশ্বাস জনাবৰ কাৰণে তেখেতে নিজেই তাৰ পানী খাই দিছে পানী খাব পাৰিছে মানে এইটো আমি চাৰ্টিফাই কৰিছোঁ যে এইটো মানে ছেফ ৱাটাৰ গতিকে আমি সকলো ৰাইজকে আমি যিমান পাৰিছোঁ এই দুৰ্যোগৰ সময়ত আমি এইটো নকওঁ যে আমি মানুহক সম্পূৰ্ণৰূপে মানে হেৰি কৰিব পাৰিছোঁ কিন্তু কাৰো একো কমপ্লেইন নথকাকৈ আপুনি দেখিছে এনেকুৱা আমি য'ত আমি পানী দিব পৰা নাই আমাৰ পাইপ ৱাটাৰ ছাপ্লাই স্কিম আমি আপ কৰিব পৰা নাই আমি প্ৰত্যেকটো স্কিমত আমি 50,000কে 40,000 50,000 বটল ষ্টক কৰি ৰাখিছোঁ তাৰ পৰা যাতে মানুহে লৈ যাব পাৰে মোক আপুনি এটা কথা কওক মই যদি আপোনাক দেখুৱাওঁ এই যিটো পানী আপুনি দেখা পাইছে কেমেৰাত প্ৰফেচাৰ অলপ জুম কৰিব লাগে পানীটো অলপ জুম কৰিব লাগে যিহেতু চিফ ইঞ্জিনিয়াৰগৰাকী আমাৰ সৈতে আছে এই পানীটো এই যিটো লেতেৰা পানী আছে এই লেতেৰা পানীটো ইয়াৰ মানুহে বিশুদ্ধ কৰি খাব পাৰিব সেইটোৱে আমি খুৱাই আছোঁ আমি এতিয়া আপুনি কালি শিৱসাগৰত দেখিলে সেই পানী আমি খুৱাইছোঁ ইয়াত আমি এতিয়া সেই তাৰ পৰা পানী লৈছোঁ নদীৰ যিটো একদম নদীতটো এতিয়া চাফা পানী অহা নাই সেই নদীৰ পৰাই পানী লৈছোঁ গতিকে ইয়াত আমি এইটোৱেই মানুহক আশ্বস্ত কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকৰ লগত আছে যিকোনো সময়ত আছে